1 লাখ টকা উপাৰ্জন কৰিব পাৰে 10জনী ছাগলীৰ পৰা। কথাটো সঁচাকৈ সম্ভৱনে? আহক আজি ইয়াৰ সঠিক অংক আৰু লাভৰ উপায়বোৰ বিতংকৈ বুজো। 10জনী স্বাস্থ্যৱান ছাগলীৰ পৰা আপুনি বছৰি 20ৰ পৰা 30টা পোৱালি পাব পাৰে। যদি পোৱালিবোৰৰ বয়স 3ৰ পৰা 4 মাহ বয়সত বিক্ৰী কৰে, তেন্তে প্ৰতিটোত 1500ৰ পৰা 2500 টকা লাভ কৰিব। কিন্তু অধিক লাভৰ বাবে পোৱালিবোৰ 6 মাহৰ পৰা 8 মাহলৈ পালন কৰক। তেতিয়া প্ৰতিটো পোৱালিতে 3500ৰ পৰা 5000 টকালৈকে বিক্ৰী মূল্য পাব। উন্নত পৰিচালনাৰে যদি 25টা পোৱালি 5000 টকাকৈ বিক্ৰী কৰে, তেন্তে আপোনাৰ মুঠ আয় হ'ব 1,25,000 টকা। ইয়াৰ বিপৰীতে বছৰেকত খাদ্যৰ নামত প্ৰায় 30ৰ পৰা 40,000 আৰু চিকিৎসা তথা অন্যান্য দিশত প্ৰায় 10,000 টকা খৰচ হ'ব। অৰ্থাৎ সকলো খৰচ বাদ দি আপোনাৰ হাতত লাভ থাকিব 50,000ৰ পৰা 1 লাখ টকা। লাভজনক ব্যৱসায়ৰ বাবে সদায় আমাৰ থলুৱা অসম পাৰ্বত্য ছাগলী বা ব্লেক বেংগলৰ দৰে উন্নত জাত বাছনি কৰক। মনত ৰাখিব, সঠিক সময়ত টীকাকৰণ আৰু পুষ্টিৰ খাদ্যই আপোনাৰ ফাৰ্মখনক লোকচানৰ পৰা বচাই ৰাখে। আপুনিও যদি ছাগলী পালন আৰম্ভ কৰিম বুলি ভাবিছে, এই হিচাপটোৰ ওপৰত আপোনাৰ মতামত কমেণ্টত জনাওক।